হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। যোৱাকালিৰ বৰষুণৰ দিনটোৰ পিছত আজি ৰাতিপুৱাই কোমল ৰ'দ ওলাইছে আৰু সেই ৰ'দৰ পৰাই পিছফালৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো, মানে ঘৰৰ পিছফালে আছোঁ। গতিকে সম্পূৰ্ণ ব্লগটো চাব বুলি আশা কৰিলোঁ। আজিৰ দিনটোতনো মই কি কৰোঁ দেখুৱাব চেষ্টা কৰিম। বলক। ভিডিঅ'টোৰ আৰম্ভণিতে আজি এটা ভাল বস্তু দেখুৱাওঁ আপোনালোকক। এইবিধ কি হয় চিনি পাইছেনে? ছজনা শাক হয়। ছজনাৰ পাত, কুমলীয়া পাতখিনি, এই পাতবিধৰ যে কিমান ঔষধি গুণ আছে সেয়া মানে কৈ শেষ কৰিব নোৱাৰি। আপোনালোকে ইচ্ছা কৰিলে গুগলত এবাৰ মাৰি চাব। এইটো হিন্দীত মৰিংগা বুলি কয়। মৰিংগা পাত মানে মৰিংগা লিভ বুলি মাৰিলেও পাব। ইংৰাজীত ড্ৰামষ্টিক বুলি কয়। গতিকে মাৰি চাব পাৰিব বেনিফিটছবোৰ। আৰু এয়া শাক মানে দেউতাই বাচি আছিলে। এই দুবিধ শাকে বনোৱা হ'ব, লাও শাকো। মানে এই যে ছজনা পাতৰ কথা কৈছোঁ, এয়া নহয় বহুত দামত বিক্ৰী হয় বাহিৰৰ বজাৰত। মানে বাহিৰত ফৰেন কাণ্ট্ৰিবিলাকত বহুত ইউৰো, বহুত ডলাৰ খৰচ কৰি মানুহে কিনে। ইয়াক ছুপাৰ ফুড বুলিও কোৱা হয়, কিন্তু আমাৰ অসমত ইয়াক পৰ্যাপ্ত পৰিমাণে পোৱা যায়। গতিকে মানে মানুহে প্ৰায় মূল্য বুজি নোপোৱাৰ নিচিনাই। আচলতে ঘৰে ঘৰে প্ৰায় থাকে, তথাপিও খোৱা নাযায় নহয় জানো। খাব লাগে দেই, বহুত ভাল বস্তু। এইমাত্ৰ গা পা ধুই আজৰি হ'লোঁ দেই, আৰু মানে ভাত কেইটামানো খাই ল'লোঁ ৰাতিপুৱাৰ। আজি দেৰিয়ে হ'ল, 11টা বাজিলে। কাৰণ উঠোতেও অকণ দেৰি হৈছিলে, মানে ৰাতিপুৱা এবাৰ উঠি আকৌ শুই গ'লোঁ। আৰু নৈত গা ধুৱাব আছে, আৰু তাইৰ কামবিলাকতো থাকেই। আৰু কাপোৰ কানিবিলাক মানে টুকুৰা কাপোৰ বহুত লাগে নহয়, যাৰ সৰু বাচ্ছা আছে জানিব। সেই টুকুৰা কাপোৰবিলাক মানে তাইক ড্ৰাই ছিটৰ ওপৰত পাৰি পাৰি তেনেকৈ শুৱাই দিয়া হয়। গতিকে সেইবোৰ মানে মায়ে ধুই ধুই দি থাকে, আৰু মই মানে জাপি কুচি একদম হাততে পোৱাতে ৰাখি থওঁ। সেইবোৰ বহুত বেছিকৈ লাগে। আৰু যোৱাকালি ডাৱৰীয়া বতৰ আছিলে, বহুতখিনি কাপোৰ শুকোৱা নাছিলে, ভিতৰে চিতৰে মেলি থোৱা হৈছিল। তাৰপিছত যেনিবা শুকালে ফেনৰ হাৱাতে। আৰু এতিয়া সেইবিলাকো জাপা কাম আছে। আৰু এটা কথা কওঁ, এই মই যে কৈ থাকোঁ ডাইপাৰ আৰু ৱাইপছ ইমান বেছিকৈ লাগে বুলি বাচ্ছাক। ৱাইপছৰ পেকেটটো সেইদিনাখন এইটো উলিয়াইছিলোঁহে। আপোনালোকে চাগে এই দুটা ভিডিঅ'ৰ আগত দেখিছিলে। বেছিদিন হোৱা নাই, এসপ্তাহো হোৱা নাই নেকি, এইটো পেকেট উলিয়াইছিলোঁ। এতিয়া দুটামানহে আছে এই ৱাইপছৰ পেকেটটো। গতিকে আজি আকৌ নতুন এটা উলিয়াব লগা হ'ল। মানে আনি থোৱা আছে কাৰণে চিন্তা নাই। এইবোৰ বস্তু যাৰ যাৰ সৰু বাচ্ছা আছে মানে আগতে আনিয়ে থ'ব লাগে, মানে বেছিকৈ। অকল এটা আনিছোঁ এইটো শেষ হ'লে আনিম তেনেকৈ নহয়। গতিকে তাই বস্তুকেইটা উলিয়াই লওঁ ৰ'ব। এয়া কামখিনি কৰোঁ বুলি ভাবিছিলোঁহে, সাৰ পালেই দেই। গা চা ধুওৱা নাই যে, সেইটো কাৰণে ফুট দিয়া হোৱা নাই। আৰু মায়ে এই গাৰুটোৰ ৱাৰটো বনাব বাকী আছে। মানে সৰিয়হৰ গাৰু মায়ে যে বনাই দিছিলে, সেইটো মানে সৰু হৈ গ'ল এতিয়া। তাইৰ তাত সৰু হয়, সেইটো কাৰণে অকণমান ডাঙৰ চাই এটা বনাই দিলে, কিন্তু ৱাৰটো বনাই আছে মায়ে। মানে তাই শুৱাই মই এনেকৈ কামবোৰ কৰি থাকোঁ, কিন্তু সাৰ পায়ে যায় পটককৈ। আজিকালি বিচনাত অকণমান সময়ো নাথাকা হৈছে। লাহে লাহে মানে চব সলনি হৈ থাকে ন সদায় সদায়। সেই আৰু এইটো আছিলে আনি থোৱা, এইটো হেৰি ৱাইপছৰ পেকেট, হিমালয়াৰ হয় এইটো। গতিকে এইটো উলিয়াইছোঁ আজি। উল্টাকৈ দেখিছে দেই, বেক কেমেৰা দি। এইটো অকণ হেভি আছে, দুদিনমান চলিব চাগে। দুদিনমান মানে খুব বেছি দুসপ্তাহ, আৰু এসপ্তাহ বা দুসপ্তাহ, তাতকৈ বেছি নচলে। আগতে ভাবোঁ মানে আগতে ৱাইপছ নাছিলে, ডাইপাৰ নাছিলে, মাহঁতে যে আমাক কেনেকৈ ডাঙৰ কৰিছিলে, বা তাৰ আগতো আইতাহঁতৰ দিনত অকল কাপোৰবোৰে, আৰু কাপোৰবোৰ ধুই থকা জানো কম মানে ডাঙৰ কথা। আৰু তেতিয়াতো চাগে কোনেও কৰি নিদিয়ে। এতিয়া মোকতো মাহঁতেই মানে চব কৰি দি আছে। ওৰাঙৰ মায়েও তাতে চব ধুই মেলি দিয়ে, বিক্ৰমেও সহায় কৰি দিয়ে বাৰু, কিন্তু ইয়াতেও মা আছে, মানে চব কৰি দিয়ে। তাৰপিছতো মানে অকল বেবীটোৰ লগত লাগোতেই দিনটো মানে একদম হাইৰাণ হৈ যাওঁ, কেনেকুৱা লাগি যায়, গাটো অৱস হৈ যায়গৈ। আৰু যদি সেইবিলাক ধোৱা মেলা কৰিব লাগিলে হয়, আৰু এতিয়াতো ইমান বেছিও কাপোৰ নোলায়, কাৰণ ডাইপাৰ থাকে, আকৌ ৱাইপছবোৰ থাকে, এইবোৰ দিয়ে মোচা কাচা হৈ যায়। কিন্তু আগৰ মানুহেতো অকল কাপোৰ ব্যৱহাৰ কৰিছিলে ন। তেতিয়াহ'লে ভাবকচোন কিমান মানে কাম ওলাইছিলে। মানে সেইটো সময়ৰ মানে মাতৃত্বটো আৰু বেছি কষ্টকৰ আছিলে, এতিয়া অনুভৱ হয়। আৰু আমাৰ পিছফালে ইয়াত টিভিৰ খোলাটোতে মায়ে ৰুই থৈছিলে, ইয়াত 9 বাজি ফুল বুলি কয় নেকি। ইমান ধুনীয়াকৈ 3পাহ ফুলি আছে। মাহীহঁতৰ ঘৰৰ পৰা আনিবলৈ লগাই থৈছিলে। ফুলকেইপাহ দেখি মনটো ভাল লাগি গ'ল। নৈৰ কাষতে অকণমান শুই আছিলোঁ, আৰু এতিয়া অকণমান উঠি আহিছোঁ। তাইক গা ধুওৱা হোৱাই নাই। পানী কিন্তু মায়ে গৰম হ'বলৈ থৈ দিছে। গতিকে ইয়াতে পানী গৰম হৈ আছে চৰিয়াত, ৰ'দ আছে যিহেতু আজি। আৰু মায়ে ভাতত লাগি আছে। আৰু মোৰ মানে আজিকালি এনেকুৱা হৈছে, মাজে মাজে মন যায় মিঠা খাবলৈ। গতিকে ফ্ৰিজটো খুলি মিঠাই এটা খাই লওঁ যেতিয়া মন যায় তেনেকুৱা। আৰু ফ্ৰিজত মিঠাই আছিলে, গোল্লা এটাকে খাওঁ বুলি ভাবিছোঁ। বাকী এয়া গোল্লা আৰু লালমোহনো আছে। লালমোহন ক'ত আছে মা? এইয়া গোল্লা আৰু লালমোহনটো গোলাপ জামুন বুলিও কয় ন। চকলেটো আছে দেই ইয়াতে।
এইটো পিছে গোলাপ জামুন বুলি ক'ব পৰাও নাযায়, কাৰণ গুলপীয়াও নহয় আৰু লালমোহন ক'বলৈ লালো নহয়, গতিকে এইটো মানে ব্লেক চুইট বুলি ক'ব লাগিব, মানে পূৰা ক'লা ৰঙৰ হয় মিঠাইটো। খাই লওঁ তেতিয়াহ'লে। আমাৰ গোসানীক গা ধুৱাই দিলোঁ দেই। গা ধুলে, এতিয়া চোলা পিন্ধি আছে। তাৰপিছত ফুট দিবলৈ আছে, কিমান কাম থাকে। চুলিখিনি ফনিয়াই দিছোঁ, তেল সানি দিলোঁ, এতিয়া চুলি ফনিয়াই দিছোঁ। কিয় কান্দিছা শুন? ল'ব লাগিব। এনেকৈয়ে তাইৰ লগত ব্যস্ত হৈ থকা যায়। বহুতবোৰ সময়ৰ মানে দেখুওৱা মানে সম্ভৱ নহয়, কাৰণ মানে কি কামত কি লাগি থাকোঁ আৰু যিসকলৰ আছে গমেই পায়। গতিকে বেবীৰ লগত লাগি থাকোঁতে ভিডিঅ' তেনেকৈ কৰিবলৈ নহয়, কিন্তু এয়া অকণমান দেখালোঁ। এতিয়া কলকলাই আছে, আকৌ ফিট কৰাব লাগিব। তাৰপিছত গাটো ধোৱা হ'লেও মানে বহুত ডাঙৰ লেঠা এটা মৰিল নিচিনা লাগে আৰু দিনটোত যিহেতু সেইটোৱে ডাঙৰ কাম থাকে, আৰু অকলে নোৱাৰোঁ মই। মাহঁতৰ লগত ধৰি মেলি ধুৱাওঁ, বিক্ৰম থাকিলে বিক্ৰমৰ লগত, তাতে মাৰ লগতো ধুৱাইছিলোঁ, ওৰাঙৰ মাৰ লগত, আৰু ইয়াতে মায়ে ধৰি দিয়ে। সেয়া এতিয়া কান্দিব ধৰিছে দেই, আকৌ পিছত লগ পাম। নৈক মাৰ লগত দি এতিয়া দুপৰীয়াৰ ভাতকেইটা খাবলৈ লৈছোঁ। আজি বৃহস্পতিবাৰ হয়, আৰু বৃহস্পতিবাৰে আমাৰ ঘৰত নিৰামিষ হয় মানে, আৰু সেইটো কাৰণে নিৰামিষত আজি মায়ে কি বনালে দেখাই দিওঁ। ইয়াত আৰু চব মায়ে বনায়, মইতো খাব লাগে আৰামছে। পিছফালে যে দেখিছে, ইয়াৰ ৰ'দৰ পোহৰ, মানে দৰ্জাখন খোলা আছে যে, ইমান বেছি ৰ'দ দিছে চাওক, মানে একদম হালধীয়া পোহৰ হৈ গৈছে। দেখাই দিছোঁ আজি তেতিয়াহ'লে ভাতৰ লগত কি আছে। এয়া মোৰ ভাতৰ থালিখন সজাই আনিছোঁ। মই আগতে কৈয়ে থৈছোঁ, মই ষ্টীলৰ কাঁহীতহে ভাত খাই ভাল পাওঁ। আৰু অথনি যে দেখাইছিলোঁ, দেউতাই শাক বাচি আছিলে, ৰঙালাও শাক, আৰু এয়া ছুপাৰ ফুডবিধ, মানে ছজনা পাত, আলুও দিছে অকণমান, আৰু এয়া হৈছে ভেন্দি ভাজি, গমেই পাইছে, এয়া লেচেৰা মাহৰ ভাজি, ভাত, আৰু লগত আছে দালিত আকৌ ভোল বইল দিয়া আছে দেই। আৰু মই লগতে এয়া গোল নেমু আচাৰ লৈছোঁ অকণমান। এয়া মানে মই থাকিলে প্ৰায় খায়ে থাকোঁ। এয়া আচাৰ বুলি ঠিক ক'ব নোৱাৰি, গোল নেমু মানে নিমখত দিয়া হয় যে, সেয়া এইটো খাই মই বৰ ভাল পাওঁ। ভাত সাজ খাই লওঁ, আৰু একদম আমাৰ চিকু মিকু মানে চৰাই দুটাই পূৰা হুলস্থুল কৰি আছে। আকৌ কাপোৰ সলালোঁ দেই, মানে নৈয়ে পেচাব কৰি দিলে, এইবিলাক হৈয়ে থাকে আৰু। দিনত মানে ডাইপাৰ পিন্ধাই নথওঁ যে, আৰু ডাইপাৰ বুলি কওঁতে মনত পৰিলে, ডাইপাৰৰ পেকেট এটা এইটো পাৰ্চেল আকৌ দি থৈ গ'ল। মানে কি হৈছে, মই ইয়াতে দুদিনমানৰ কাৰণে আহিছিলোঁ ন, ডাইপাৰৰ আগৰ পেকেটৰ পৰা, তাইও কথা কৈ আছে দেই, কেইটামান লৈ আহিছিলোঁ, কিন্তু সেইকেইটা শেষ হৈ গ'ল। মই মাজতে অৰ্ডাৰ দিছিলোঁ ওৰাঙত, বহুত ডাঙৰ পেকেটৰ 2টা পেকেট একেলগে কম্বো, সেয়া তাতে আছে। কিন্তু মানে এতিয়া মই আকৌ যিহেতু তাতে যোৱা নাই, গতিকে ইয়াতে লাগিব বুলি ভাবি আকৌ এটা অৰ্ডাৰ দি দিছিলোঁ। এইটো বেছি ডাঙৰ নহয়, 399 হয় এইটো দেই, উল্টাকৈ দেখিছে। এইটো পেক অনলাইনত যেনিবা অলপ কমত পোৱা যায়। বহুত মানে অনলাইনত বহুত ভাল দেই এইবিলাক বস্তু কিনিবলৈ। এইটো দি থৈ গ'ল, তাকে এতিয়া এইটো দিয়ে কাম চলাব লাগিব এইকেইটা দিন মই ইয়াত থাকালৈকে। আৰু এটা পাৰ্চেল আহিছিলে আজিয়ে, আৰু ভাবিলোঁ এইটোও খোলোঁ। এইটো এটা বেগ অৰ্ডাৰ কৰিছিলোঁ মই। বেগটোৰ কালাৰটো হৈছে এইটো, দেখিছে, মানে সৰু বেগ কেইবাটাও আছে, কিন্তু ডাঙৰ বেগহে আনিব লগা হৈ আছিলে, যিহেতু এতিয়া নৈক লৈ ক'ৰবালৈ গ'লে বহুতখিনি বস্তুৱে লগত নিব লগা হয়। গতিকে এই বেগটো অৰ্ডাৰ কৰিছিলোঁ। মানে দাম হিচাপত যথেষ্ট ভাল বস্তুটো, 3টা ভাগ আছে দেখিছেই, বহুত ধুনীয়া হয় বেগটো এইটো দেই। এতিয়া কামত আহিব, আৰু পানী বটল চটল নিবলৈ লাগেই। আৰু এয়া আবেলিৰ আকাশখন। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। লগ পাই আছোঁ সোনকালে। সকলো ভালে থাকক, বাই।